10টা সমষ্টি তাত বিভিন্ন ধৰণে এটা কৰবাত প্ৰতিযোগিতা হৈছে কৰবাত আমি আপত আছো কৰবাত ফণীভূষণ চৌধুৰী ডাঙৰীয়া আপত আছে এতিয়া কৰবাত 8 ৰাউণ্ড শেষ হৈছে কৰবাত 7 ৰাউণ্ড ইয়াতে এতিয়া 11 ৰাউণ্ড শেষ হৈ 12 ৰাউণ্ডলৈ গ'ল গতিকে যেটো দেখিছো ৰাইজে যেনে ধৰণে মানে ভাবিছিলো আশা কৰিছিলো ঠিক তেনে ধৰণে ভোটদান হৈছে এতিয়া অপেক্ষা গধূলিলৈ একেবাৰে শেষত কাৰণ 15 ৰাউণ্ড 16 ৰাউণ্ডলৈ যাবগে গতিকে শেষতহে ক'ব পাৰিম কিন্তু পৰিৱেশটো খুব যথেষ্ট ভাল আৰু খুব আমি আশাবাদী বৰপেটা লোকসভা সমষ্টি ওভাৰঅল কি ক'ব যেটো লাগিছে চাওক দুদিনমান আগত এক্সিট পোলেৰে গোটেই একেবাৰে অলপ বেলেগ ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰিব খুজিছিলে কিন্তু এতিয়া মানুহৰ অন্তৰাত্মাত যিকুৰা জুই জ্বলি আছিল বিভিন্ন ধৰণে এই চৰকাৰখন আহাৰ পিছত যি ধৰণে মানুহক বিভিন্ন ধৰণে মূল্য বৃদ্ধি কক কৰৰ বুজাই কক বিভিন্ন কথাৰে মানুহক মানে ৰামটাঙুন খুদাই আছিলে আৰু তাৰ মাজতে আকৌ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি এইবিলাকৰ পৰা মানুহে পৰিত্ৰাণ পাব বিচাৰিছে সংবিধান ৰক্ষা কৰিব বিচাৰিছে গতিকে ৰাইজে এই যি এক্সিট পোলৰ এগেইনষ্টে গৈ পেলাই আমি দেখিছো যে সৰ্বসাধাৰণ প্ৰতিটো স্তৰৰ ৰাইজে গোটেই ভাৰতবৰ্ষত বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে তাৰ কাৰণে এটা সমানে সমানে সকলোতে এনডিএৰ লগত ইণ্ডিয়াৰ এটা টক্কৰ চলিছে গতিকে এইটোৱে এটা মানে ইংগিত যে ৰাইজে কৰবাত নহয় কৰবাত এই জুমলাৰ চৰকাৰৰ পৰা অলপ পৰিত্ৰাণ বিচাৰিছে 10টা বছৰ ৰাইজে দিলে মিথ্যাচাৰৰ বাহিৰে বেলেগ একো ৰাইজে নাপালে গতিকে এই পৰিৱেশটো যেটো দেখিছো আৰু যেটো ট্ৰেন্ড দেখি আছো এতিয়া বৰ্তমান গতিকে এক্সিট পোলতকৈ একেবাৰে বিপৰীত ওলোটা এটা ট্ৰেন্ড দেখিছো গতিকে ৰাইজৰ কাৰণে ভাল হওক দেখত মূল্যবোধৰ ৰাজনীতি হওক দেশখনৰ উন্নতি হওক সৰ্বসাধাৰণ জনসাধাৰণৰ উন্নতি হওক সেইটো বিচাৰিছো এই মুহূৰ্তত অসমত আসন পাব বুলি মোক খুদে মই সদায় আপোনালোকে জানে বহু দিন ধৰি কংগ্ৰেছ ৰাজনীতিৰ লগত জড়িত হৈ আছো আৰু এটা বস্তু সদায় শিকিছো যে গণতন্ত্ৰত এই যি সংবিধানৰ এই আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনে গণতান্ত্ৰিক ব্যৱস্থাটো হ'ল ৰাইজ হ'ল ৰজা এটা ৰাইজে নিৰ্ধাৰণ কৰিছে ভোটৰ যিটো এটা প্যাটাৰ্ন দেখিছো গতিকে ৰাইজে যি ধৰণে আশীৰ্বাদ কৰি যিমান এতিয়া সিট এইটো ৰাইজৰ হাতত ইভিএমত বন্দী হৈ আছে এতিয়া মই এইটো ধৃষ্টতা কৰি নকওঁ যে আমি ইমানটা সিট পাম আমিতো আৰু মানে কি কয় এইটো ৰাজনীতিৰ হেৰি এইটো কি গণনা কৰি থকা মানে এই আমাৰ যি ইভিএম বেয়া ভাল এইটো আমি কোৱা কথা নহয় সামগ্ৰিকভাৱে এইটো ৰাইজৰ মাজত উচ্চাৰিত হৈ থকা এটা কথা গতিকে এই ইভিএমৰ কথা লৈ পেলাই চাওক গোটেই ৰাইজে কেতিয়াবা কেতিয়াবা প্ৰশ্ন উত্থাপন কৰে গতিকে ৰাইজৰ কথাবিলাকতো আমি ৰাজনীতি কৰা ব্যক্তি এই কথাবিলাক আমি চিন্তা চৰ্চা কৰিব লাগিব গতিকে যেহেতু টক্কৰ হৈছে নিৰ্বাচনৰ শেষলৈ গতিকে আৰু এটা ভাল হ'ল কি এই যে এক্সিট পোলে যি ধৰণে এটা পৰিৱেশ তৈয়াৰ কৰিলে আমাৰ সকলো মানুহ 17C ফৰ্ম লৈ পেলাই সকলো সজাগ হ'ল ইভিএম লৈ পেলাই আমাৰ সকলো সজাগ হ'ল গতিকে সজাগ হ'ল সচেতন হ'ল আমাৰ কাৰণে ভাল হ'ল সেইটো কথাৰ কাৰণে গতিকে সকলো ঠিকমতে গৈ আছে এতিয়ালৈকে আসন বৃদ্ধি হ'ব ৰাইজে এই গোটেই কথাত গণতান্ত্ৰিক ব্যৱস্থাত মই আকৌ কৈছো ৰাইজ হ'ল ৰজা ৰাইজে আশীৰ্বাদ দিলে নিশ্চয়কৈ আমাৰ ফলাফল যথেষ্টখিনি ভাল হ'ব আগত আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969